নলবাৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ 18 ডিচেম্বৰত অসম আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ কাণ্ডত নিহত কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰি আৰু নলবাৰীত সৃষ্টি হোৱা বন্য হস্তীৰ মানুহৰ সংঘাত ৰোধৰ দাবীৰে জিলা কংগ্ৰেছে বাহিৰ কৰে প্ৰতিবাদী সমদল। ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বাহিৰ কৰা এই সমদলত প্ৰতিবাদকাৰীসকলে মৃদুল ইছলামৰ হত্যাৰ ন্যায়িক তদন্ত কৰক, হিমন্ত বিশ্ব শৰ্মা হাই হাই, হস্তি মানুহৰ সংঘাত ৰোধ কৰক, বন মন্ত্ৰী হাই হাই, চন্দ্ৰমোহন পাটোৱাৰী হাই হাই, জয়ন্ত মল্ল বৰুৱা হাই হাই, মুক্ত হত্যা বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি অৱস্থান কৰি প্ৰতিবাদকাৰীসকলে শেষত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। আমাৰ কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় স্তৰত এটা কাৰ্যসূচী যোৱা 18 তাৰিখে গোটেই ৰাজ্যই হৈছিলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। আৰু ৰাজভৱন ঘেৰাও কাৰ্যসূচীত তিনিটা মুখ্য কাৰ্যসূচী আছিলে। 1 নম্বৰ কাৰ্যসূচী যে আদানীৰ যি দুৰ্নীতি, এই দুৰ্নীতি বিদেশ চৰকাৰে মোকলাই দিয়াৰ পিছতো আদানীৰ ওপৰত যেতিয়াই সংসদত প্ৰশ্ন সোধে আমাৰ নেতাসকলক সেই প্ৰশ্নৰ উত্তৰ কেতিয়াও এই চৰকাৰখনে দিব পৰা নাই। গতিকে যেহেতু সংসদৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ বা ইয়াৰ উত্তৰ সদুত্তৰ যে এই চৰকাৰখনে দিব পৰা নাই, এই কথাখিনি আমি ৰাইজৰ মাজলৈ নিবলৈ ৰাজভৱন ঘেৰাও গোটেই ভাৰতবৰ্ষত হৈছিলে। দ্বিতীয় কাৰ্যসূচীটো আছিলে আদানীৰ পিছৰটো আছিলে যে মণিপুৰত 56 ইঞ্চিৰ বুকু, যাৰ দেশৰ প্ৰধানমন্ত্ৰী যিয়ে নিজক বিশ্বগুৰু বুলি কয়, তেখেতক বিশ্বগুৰু বুলি নিজে প্ৰতিষ্ঠা কৰিব খোজে, সেই বিশ্বগুৰুৰ অংগৰাজ্য মণিপুৰত যেতিয়া আমাৰ আই মাতৃসকলৰ ভাই ভণ্টিসকলৰ কেঁচুৱাসকলক কলাৰ পৰা নিম হত্যা কৰা হয়, তেতিয়া সেই একেজন প্ৰধানমন্ত্ৰী বিশ্বগুৰু হ'ব খোজা প্ৰধানমন্ত্ৰীজনে কিন্তু সেই ক্ষেত্ৰত নিশ্চুপ থাকে। সংসদত প্ৰশ্ন সোধা হয়, তাৰ কোনো উত্তৰ নিদিয়ে। গৃহমন্ত্ৰীজন আৰু প্ৰধানমন্ত্ৰীজনে কেতিয়াও মণিপুৰক নাহে। মণিপুৰৰ চৰকাৰখনৰ ওপৰতো কোনো বিজেপি শাসিত চৰকাৰৰ ওপৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই একে ব্যৱস্থা যদি অন্য ষ্টেটত হ'লহেঁতেন ইতিমধ্যে ৰাষ্ট্ৰপতি শাসন চলিলহেঁতেন, আপোনালোকেও জানে, সকলোৱে জানে। তৃতীয়টো আছিল স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে। অসমত 23 লাখ স্মাৰ্ট মিটাৰ সংযোগ কৰি মানুহক হাৰাশাস্তি কৰিছে। সেই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বাবে আমি আবেদন দিছিলোঁ। এই তিনিটা ইস্যুত ৰাজভৱন ঘেৰালৈ যাওঁতে গৃহ বিভাগৰ নেতৃত্বত যি স্বৈৰতন্ত্ৰ চলিল আৰু প্লেন কৰি সাংবাদিকসকলেও আজি প্ৰতিনিধি মোৰ অমৰেন্দ্ৰ ডেকা গুৰুতৰভাৱে অসুস্থ হৈছিল। আমাৰ এজন সতীৰ্থ বন্ধু মৃদুল ইছলাম তাত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। দীঘলীয়া যদি 30-40 বছৰৰ প্ৰতিবাদী কাৰ্যসূচী চাই তাতকৈ ভয়ংকৰ জংগী আন্দোলন হোৱাৰ পিছতো তেনেকৈ টিয়াৰ গেছ ব্যৱহাৰ কৰা নাই, যিটো পদ্ধতিৰে সেইদিনা গৃহ বিভাগে কৰিলে। এয়া চৰম বিশৃংখলতা। আৰু আজি 4 নম্বৰ দাবীটো আমাৰ এই মৃদুল ইছলামৰ যিটো হত্যা হ'ল, এই মৃদুল ইছলামৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰি আগৰ তিনিটাৰ লগত 4 নম্বৰটো আমি যোগ কৰিছোঁ। আৰু 5 নম্বৰটো এজন নলবাৰীৰ সন্তান হিচাপে মই জিলা সভাপতি হিচাপে উঠাইছোঁ। যোৱাকালি মিণ্টু ডেকা নামৰ ল'ৰা, মিণ্টু বৰ্মন নামৰ এজন ল'ৰা, তেওঁক হাতীৰ লগত সংঘাত হৈ হাতী তেওঁক হত্যা কৰিলে। এই কথাটোক লৈ নলবাৰী জিলাৰ সমাজ জীৱনৰ বহু মানুহে আমাৰ আয়ুক্ত মহোদয়া ফৰেষ্ট মিনিষ্টাৰক বহুবাৰ লগ কৰিছিল আৰু তেখেতসকলৰ প্ৰত্যুত্তৰ আছিল যে এইটো একো কৰিব পৰা নাযায়, আপোনালোকে ফৰেষ্টৰ লেণ্ড দখল কৰিছে বুলি কৈ কিনে পঠাই দিয়ে। আমাৰ কথা, যদি ফৰেষ্ট লেণ্ড কোনোবা মানুহে দখল কৰিছে এইটো ডিমাৰ্কেশ্যন কৰক আৰু হাতীৰ জেগাত হাতীক ৰাখক, মানুহৰ জেগাত মানুহক ৰাখক। এজনৰ মৃত্যু হ'ল কালি নলবাৰীবাসী জাগিল, কিন্তু এজনে মৃত্যুৰ হতে যুঁজি যদি নিজৰ ঘৰ পৰিবাৰ মাটি সকলো বিকিলে। ফণী হালৈ এখন এগ্ৰিকালচাৰ ফাৰ্মত তেওঁ মানে এজন সদস্য আছিল। আজি ফণী হালৈত চৰকাৰে মাত্ৰ 20,000 টকা দি তেওঁলোকৰ দায়িত্ব সামৰিলে। কিয়? ইয়াৰ পৰা ফৰেষ্ট মিনিষ্টাৰজন আছে, নলবাৰীৰ পৰা শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে। তোমালোকৰ শক্তিটো ৰাইজক সহায় কৰাত লগোৱা, তেনেহ'লে আমি বিৰোধী হ'লে চেলুট দিম। আৰু যেতিয়াই তোমালোকে নিজৰ ক্ষমতাটোৰ অপপ্ৰয়োগ কৰিবা আমি প্ৰতিবাদ কৰিছোঁ আৰু কৰি থাকিম, আমি কাকো ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি মন্তব্য দিলে যে ঘটনাটোৰ ওপৰত যোন মৰিল তাৰ ওপৰত একো নক'লে, ক'লে যে এই আন্দোলনটো কৰিব যাওঁতে ভুল কৰিছে, আমি ভিডিঅ' ফুটেজ লৈ সকলোৰে ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম। ভয় খুৱাইছে, আমাৰ ফটো আছে, ফুটেজ আছে, আমাক এৰেষ্ট কৰক, ভয় নকৰোঁ। আপোনাৰ ৰঙা চকুক ভয় নকৰোঁ। আপুনি যিদিনা ক্ষমতাৰ পৰা যাব আমি চাব খুজিম আপোনাৰ কিমান শক্তি আছে, বিৰোধীত থাকি আপুনি কেনেকৈ যুঁজিব পাৰে, সেইদিনা আপোনাৰ ক্ষমতাটো আমি চাম। তেতিয়াহে ক'ম আপুনি এজন শক্তিশালী যুঁজাৰু। অন্যথা প্ৰশাসন যন্ত্ৰৰ সমস্ত সহায় লৈ মানুহক ডমিনেট কৰাজন কেতিয়াও এজন ভাল নেতা হ'ব নোৱাৰে। গতিকে এই বিষয়ে আমাৰ আন্দোলন চলি থাকিব। বিশেষকৈ হাতী মানুহৰ সংঘাতটো যদি নলবাৰী জিলাত বন্ধ নহয় আৰু আমাৰ ন্যায়িক তদন্তটো যদি নকৰে মৃদুল ইছলামৰ, আমাৰ এই আন্দোলন জিলা পৰ্যায়ত একেবাৰে গাঁও পৰ্যায়ত চলি থাকিব। আটাইতকৈ ডাঙৰ কথা অকল সেই দুজন নহয়, ভূপেন বৰা আৰু আমাৰ ৰিপুণ বৰা ডাঙৰীয়াক তাক আটক কৰি ৰাখিছে, য'ত প্ৰতিবাদেই কৰিব নিদিলে। আৰু আটাইতকৈ ডাঙৰ কথা, অল ইণ্ডিয়া ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট যোৱা পৰহি আহিছিল, পৰহি ঘটনাটোৰ কাৰণে প্ৰতিবাদ যোৱাকালি আছিল, নকৰিলে। আজি তেখেতক একদম ৰাতিপুৱাই গৈ কিনে পুলিচ প্ৰশাসনে হোটেলৰ পৰা উঠাই লৈ আনি কিনে থানাত বহাই থৈছে। আপোনালোকে কওক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি সুধিব খুজিছোঁ, অসমবাসী ৰাইজে ইয়াৰ বিচাৰ কৰক। অসমবাসী ৰাইজকে আমি জনাব খুজিছোঁ, এজন
অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট অসমলৈ আহিছে, তেওঁক প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'ব নিদি ডাইৰেক্টলি তেওঁক হোটেলৰ পৰা আটক কৰি নি থানাত বহুৱাই থোৱা যি এই কামবিলাক আৰম্ভ হ'ল, এই গণতন্ত্ৰৰ মই ভাবোঁ ডাঙৰ স্খলন। আৰু গণতন্ত্ৰ যদি এই ধৰণে থাকে, মানুহৰ স্বাধীনতা আৰু স্বকীয়তা নোহোৱা হ'ব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।